এজন ব্যক্তিয়ে কান্দি কান্দি ৰাজপথত নামি তেখেতে জুবিন দাৰ ন্যায় বিচাৰিলে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক তেখেতে কি আহ্বান জনালে আপোনালোকে এই ভিডিঅ'টোত চাওকচোন। তেখেতে কিমান যে কাকতি মিনতি কৰিলে বা কৰিছে জুবিন দাৰ ন্যায়ৰ বাবে আপোনালোকে এই ভিডিঅ'টোত তেখেতৰ কথাখিনি শুনক, আচৰিত হ'ব আপোনালোকে। মই নাযাওঁ ইয়াৰ পৰা কোন পুলিচে গুলিয়াই মাৰে মাৰক মোক, মানে ডিচি এছপি চব আহে আহক, মই নাযাওঁ ইয়াৰ পৰা। মই হেমন্ত মামাক আগুৱাই নিবলৈ ইয়াত ৰেডি হৈ আহিছোঁ মই নাযাওঁ। মোক জুবিন গাৰ্গৰ ন্যায় লাগে। গৰিমা বৌয়ে কি অৱস্থাত আছে অসমবাসী ৰাইজে বুজি পাইছে। গৰিমা বৌৰ অৱস্থাটোলৈ চাই এবাৰ মাফ কৰক, ন্যায়টো দিয়ক। হে ভগৱান কৃষ্ণ, হে নিৰাকাৰ পৰমাত্মা, তোমাৰ বাহিৰে কাৰ শক্তি নাই, তুমি অসমৰ ৰজা, তুমি কমচে কম কৰি দিয়া। দুষ্মন্তকাৰীকেইটা দুৰ্যোগকাৰীকেইটা কি আপোনাৰ সম্বন্ধ নেকি? আপুনি যে বিচাৰ দিয়া নাই ইমান দিন কিয়? মোক মাৰি পেলাওক, অসমৰ লোকেল অসমীয়াক মাৰি পেলাওক। মই মৰিবলৈ ৰাজি হৈছোঁ। আজিয়ে ডিঙিত ফাঁচি লৈ মৰি যাম যদি আপুনি আজি কৈ নাযায়। জুবিন গাৰ্গৰ ন্যায় কেতিয়া দিম যদি কৈ নাযায়, আজিয়ে মই মৰি যাম।